শ্ৰেণীসমূহৰ সচিবকে সংগ্ৰহ কৰি আমাৰ উপস্থিত থকা সন্মানিত শিক্ষক শিক্ষয়িত্ৰীসকলে এই নাৰ্ছকে সংগ্ৰহ কৰি মোৰ সতীৰ্থসকল জয়তে মই আমাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু এই যিটো আটকধুনীয়াকৈ বনোৱা যিজন আমাৰ ঠিকাদাৰ তেখেতক ধন্যবাদ জনাইছোঁ। মই যিটো আপোনালোকৰ দৃষ্টিত বনোৱাটো ভাল লাগিছে, মানে ইয়াত নিখুঁত হৈছে বুলি ক'ব পাৰি, গতিকে আপোনাক মই অভিনন্দন জনাইছোঁ। কালিও আপোনাৰ এটা কাম মই চাইছোঁ, আপুনি কৰা গতিকে কামটো ভালেই লাগিছে। খালি এটা অনুৰোধজনক, যদি পাৰে ছোৱালীখিনিয়ে যাতে খেলিব পাৰে সেইটো অকণমান যদি আপুনি ঠিক কৰি দিয়ে, বেডমিণ্টন টাইপত খেলিব পৰাকৈ, তেতিয়া আমি বৰ ভাল পাম। আপোনাৰ এটা দায়িত্ব আছে দিয়ক, আপুনিও পিতৃ মাতৃৰ বাপেক দেউতাক, গতিকে আপোনাৰ ল'ৰা ছোৱালীক বিচাৰে খেলাটো, গতিকে আমাৰ ছোৱালীখিনি অকণমান হ'লে খেলিব পাৰিব। গতিকে এইটো আমি এটা তেখেতৰ হাত তালি বজাই আৰু দ্বিতীয় কথা যে আমি ক্ৰমবৰ্ধিত আমাৰ যিটো ছাত্ৰাবাসৰ চাহিদা সেইটো দিনক দিনে বৃদ্ধি পাই আহিছে আৰু নিৰ্দিষ্ট কাৰ্যপ্ৰণালী আচলতে ইয়াত যদি ৩৬টা হয় আৰু ওপৰলৈ যদি ৩৬টা হ'বগৈ পাৰে, তেতিয়া এইটো আমাৰ 72 হ'ব, আমাদের 72 হ'ব। গতিকে আমি এইটো এটা প্ৰভিজন কৰাৰ কাৰণে আগবাঢ়িব লাগিব প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল হেৰি, আমাৰ এষ্টেট অফিচাৰ আছে নাই, এই মই কালিও কৈছোঁ আমাৰ হিমাংশু দাদা, এইটো কথা আমি তেওঁলোকক দায়িত্ব আছে যে আমাৰ মই বিশেষকৈ আমাৰ যিটো জাবৰ নিষ্কাশন সেইটোক লৈ পেলাই মই বৰ চিন্তিত। কালিও মই কৈছোঁ, কালি